কৰি বানে ক্ষতিগ্ৰস্ত কৰা শিৱসাগৰৰ ভিন্ন প্ৰান্তত মানুহৰ সমান্তৰালভাৱে পশুধনো ক্ষয় ক্ষতিৰ সন্মুখীন হৈছে, খাদ্যৰ অভাৱত ভুগিছে। আৰু শিৱসাগৰৰ মাৰোৱাৰী সমাজে বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰাৰ সমান্তৰালভাৱে আজিৰ দিনটোত এই যিবিলাক অঞ্চলত এতিয়াও পশুধনৰ খাদ্যৰ অভাৱ ঘটিছে, যি বিশেষভাৱে এই বানত আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা নিমাইজান, ভাটধৰা এইবিলাক অঞ্চলত এতিয়াও পানী থকাৰ ফলত পথাৰত ঘাঁহ নোহোৱা বা আন আন খাদ্য বস্তু নোহোৱাৰ ফলত পশুধনসমূহে খাদ্যৰ অভাৱত ভুগি থাকিব লগা হৈছে। এইখিনি পৰিৱেশ আমাৰ মাজত আহি পোৱাৰ সময়তে মাৰোৱাৰী সমাজে বদান্য চিন্তাৰে সৈতে মানৱীয় দৃষ্টিভংগীৰে সৈতে তেওঁলোকে পশু খাদ্য যোগান ধৰিবৰ কাৰণে ওলাইছে। আজি শিৱসাগৰৰ মাৰোৱাৰী সমাজৰ উদ্যোগত প্ৰায় 4খন গাড়ীত তেওঁলোকে সা সামগ্ৰী লৈ পশু খাদ্য, নিমখ, গুড় ইত্যাদি চাপৰ সকলোবিলাক লৈ তেওঁলোক যাবলৈ ওলাইছে। আৰু এইখিনি সময়ত ইয়াত উপস্থিত আছে তেওঁলোকৰ এই যি আন্তৰিক প্ৰয়াস, পশুধনৰ কাৰণে কৰা চিন্তা, এই চিন্তাক ভূয়সী প্ৰশংসা কৰিছো আৰু তেওঁলোকৰ এই চিন্তা সফল হওক। আৰু আহিব লগা সময়তো এনেকুৱা ধৰণৰ দুৰ্যোগৰ সময়ত আমি সকলোৱে ইজনে সিজনৰ সাৰথি হৈ থিয় দিব পৰা এটা পৰিৱেশ যাতে আমি গঢ়ি তুলিব পাৰো। আৰু মাৰোৱাৰী সমাজৰ এই যি চিন্তা, তেওঁলোকে সকলো সময়তে ব্যৱসায় বাণিজ্যত জড়িত হৈ থকাৰ সমান্তৰালভাৱে সমাজৰ প্ৰতি তেওঁলোকৰ যি এই উত্তৰণকামী চিন্তা, এই উত্তৰণকামী চিন্তা অব্যাহত থাকক। আহিব লগা দিনতো আমি সকলো বিপদৰ সময়ত ইজনে সিজনৰ কাষত থিয় দি আমি আমাৰ সমাজখন, আমি আমাৰ পুনৰ সংস্থাপন দিবলগীয়া মানুহবিলাকৰ কথাও একেলগে চিন্তা কৰিম। আৰু পশুধনৰ বাবে তেওঁলোকে যি আজি এই যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰা শুভ হওক, তাৰ বাবে শুভকামনা জ্ঞাপন কৰিছো। মানৱ বিভীষিকাৰ সময়ত নিমাই অঞ্চলৰ যিবিলাক নিৰীহ পশু, গৰু ৰাস্তা কিনাৰত খাদ্যবিহীন হৈ বহুত দিনৰ পৰা পৰি আছে, তাৰ কাৰণে আমি খাদ্যৰ যোগান ধৰিছোঁ। আৰু তাৰ কাৰণে আমি সদৌ মাৰোৱাৰী সমাজ, আমাৰ ল'ৰাবিলাক চব আমি একত্ৰিত হৈ দুখন গাড়ী লৈ পেলাই 50 প্লেট চাপৰ, গুড় আৰু নিমখ লৈ পেলাই আমি যাবলৈ আৰম্ভ কৰিছোঁ। আৰু আমাৰ মাজত অমৰেশ দেৱ ডাঙৰীয়া উপস্থিত আছে, তেখেত দুষাৰ হ'ব। কোনো ধৰণে সহযোগিতা আগবঢ়োৱাৰ সমান্তৰালভাৱে আজিৰ দিনটোত তেওঁলোকে এই বানত ক্ষতিগ্ৰস্ত হোৱা পশুধনসকলৰ কথাও চিন্তা কৰিছে। এইখিনি সময়ত কেৱল মানুহেই ক্ষতিগ্ৰস্ত হোৱা নাই, পশুধনসকলৰো বহু ক্ষতি হৈছে আৰু খাদ্যৰ অভাৱত ভোগা পৰিলক্ষিত হৈছে। আজি শিৱসাগৰৰ মাৰোৱাৰী সমাজে তেওঁলোকৰ মানৱীয় চিন্তাৰে সৈতে আৰু তেওঁলোকৰ বদান্যতাৰে সৈতে প্ৰায় 4খন গাড়ীত 70 বেগ চাপৰ, বিভিন্ন ধৰণৰ আন পশু খাদ্য লৈ তেওঁলোকে নিমাইজান অঞ্চললৈ ৰাওনা হ'ব। আৰু এই তেওঁলোক যোৱাৰ প্ৰাক্ষণত আমি তেওঁলোকৰ মাজত উপস্থিত আছোঁ আৰু তেওঁলোকৰ এই উদ্যোগক আমি আদৰণি জনাইছোঁ। আৰু এইখিনি সময় আমি সকলো ইজনে সিজনৰ ভাৱে ভবাৰ সময়। তাৰ সমান্তৰালভাৱে যিসমূহ পশু পক্ষী আছে সেই সকলৰ কথাও আমি চিন্তা কৰিব লাগিব। মাৰোৱাৰী সমাজৰ এই উদ্যোগ নিঃসন্দেহে আদৰণীয়, প্ৰশংসনীয় আৰু তেওঁলোকৰ এই উদ্যোগক আমি পুনৰবাৰ ভূয়সী প্ৰশংসা কৰিছোঁ। আৰু এনেকুৱা ধৰণে আমি সকলোৱে ইজনে সিজনৰ সাৰথি হৈ থাকিব লাগিব। আমি পশুধনৰ কথাও চিন্তা কৰিব লাগিব। তাৰ সমান্তৰালভাৱে যিখিনি মানুহ বানত আক্ৰান্ত হ'ল, সেই মানুহখিনিৰ পুনৰ সংস্থাপন বা তেওঁলোকক এটা পৰ্যায়লৈ ঘূৰাই নিয়াৰ ক্ষেত্ৰতো আমি ইজনে সিজনৰ সাৰথি হ'ব লাগিব। মই শিৱসাগৰৰ মাৰোৱাৰী সমাজক পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী শিৱসাগৰীয়া হিচাপে আমি প্ৰত্যেকেই ইজনে সিজনৰ সদায় সাৰথি হৈ থাকিব পৰা এটা পৰিৱেশ সকলোৰে মাজত আমাৰ লাগিব। আৰু মাৰোৱাৰী সমাজৰ যিসকল প্ৰতিনিধি এতিয়া ইয়াত উপস্থিত আছে, আমি আপোনালোক প্ৰত্যেককে পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। এই চিন্তাবোৰ আমি সকলোৱে কৰিব লাগিব। এইখিনি মানুহৰ কাৰণে চিন্তা কৰাৰ সময়, সমাজৰ কাৰণে চিন্তা কৰাৰ সময়। আমি সকলোৱে মিলি পুনৰ এই সমাজখন সুস্থিৰ ৰূপত আমি মানুহে এটা স্বাভাৱিক জীৱন যাত্ৰা পুনৰ আৰম্ভ কৰিব পৰাকৈ আমি আগবাঢ়ি যাবৰ কাৰণে আমি সকলোৱে একেলগে থিয় দিম। আৰু আপোনালোকৰ এই উদ্যোগ সফল হওক। আপোনালোকে যি অঞ্চললৈ যাবলৈ ওলাইছে, এই অঞ্চলৰ পশুধনবিলাকক আপোনালোকে খাদ্যৰ যোগান ধৰক। আৰু আহিব লগা সময়তো যদি এনেকুৱা প্ৰয়োজনীয়তা থাকে, আমি একেলগে মিলি এই এনেকুৱা ধৰণৰ কাম কাজবিলাকৰ যোগেদি আমি পশুধন হওক, মানুহক সকলোকে সহায় কৰিবৰ কাৰণে আমি একেলগে থাকিম, একেলগে আগবাঢ়িম। সেই প্ৰতিশ্ৰুতি আমি আপোনালোকক প্ৰদান কৰিছোঁ। আৰু আপোনালোকৰ উদ্যোগক পুনৰবাৰ আদৰণি জনাই আপোনালোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানটি আপোনালোকে য'ত যাবলৈ আৰম্ভ কৰিছে, আপোনালোকৰ যাত্ৰা শুভ হওক। আৰু আপোনালোকৰ যি উদ্দেশ্যৰে সৈতে আপোনালোক আগবাঢ়িছে, সেই উদ্দেশ্যত আপোনালোক সফল কাম হৈ ঘূৰি আহক। আৰু আপোনালোক সকলোলৈকে পুনৰবাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰি মই মোক আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।